কবিতাৰ শিৰোনাম পাৰ নোহোৱা সময়বোৰ। কবি পাঠ মন্টু কলিতা। পাৰ নোহোৱা সময়বোৰ এক নীৰৱৰী যন্ত্ৰণা, থমকি ৰয় ঘড়ীৰ কাঁটা। এক ছেকেণ্ড যেন এঘণ্টা, এঘণ্টা এটি দিন, এটি দিন এটি বছৰ। নৈৰ পাকনিত ঘূৰি থকা টুলুঙা নাও যেন গতি বিচাৰিও নাপায় বাট। পাৰ নোহোৱা সময়বোৰ কুমজেলেকুৱা গতিত পাৰ হয়। আপোনবোৰেও পাহৰি যায় সময়বোৰ পাৰ কৰাই দিবলৈ, দুআষাৰ কথা পাতি মনটো ভাল লগাবলৈ। সুখৰ কথা যে তাৰ মাজতো আছে আপোন, দুখৰ দিনত মাত লগাবলৈ। পাৰ নোহোৱা সময়বোৰ আকৌ সৃষ্টিৰ উৎস, হাজাৰ যন্ত্ৰণা নেওচি মনত শব্দবোৰ আঁকি আঁকি, ভাৱবোৰ নিগৰি নিগৰি পাহাৰী নিজৰা যেন বৈ আহে শব্দৰ মালিতা, আৰু সৃষ্টি হয় এলানি সাধু কথাৰ মালিতা।